মোক ঘৰ কৰিছিলোঁ প্ৰশাসনে ভাঙাই দিছে মই গুচি গৈছোঁ 2011 নহয় এতিয়া মই কৈছোঁ যে এই হিচাপটো যে ইফালে যে আছে ইফালে সীমাটোক মোক বুজাব লাগিব বুজাই দিব লাগিব মইহে বুজিম যে কোন পন্থ আছিল আৰু কোন পন্থ মই ঘৰ বান্ধিছিলোঁ ইয়াৰ পৰা মই ভাঙি দিলে মই গুচি গৈছোঁ গুচি যাওয়ার পিছতে আমি নদীর কিনারে বহি আছো এখন তো কোনো যাওয়ার তো কোনো জায়গায় নাই ক'ত যাম আমি এখন মানে সেই কথাখানি মানে ছাৰক ক'লো আমি আপোনাৰ আগৰ পাট্টা মাটি আছিল সেইটো ক'ব নহয় আগত মোৰ পাট্টা ইয়াত নাই এবার এজাবত মই কেনেকৈ পাট্টা পালাম আমি এজাবত আমি পাট্টা পালাম কোনো পাট্টাই নাই এটা কোনো পাট্টা নাই যিখানি মানে গেজেং ইজাবৰ মাটি ইয়াৰ ভিতৰত কোনো জাগাত পাট্টা নাই কিন্তু ভিতরে কাইবা বানাব পাৰে কিছু ৰৈ গৈছে এটা মই নাজানো আমি কোনোবাই বানাইছে নেকি নাই নাজানো আমি এই বস্তুটো প্ৰায় 2008 মানত ষ্টাৰ্ট হৈছিল প্ৰচেছটো এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা ৰিপিটিশ্যন কৰা হৈছিল PIL কৰা হৈছিল আৰু সেই PILৰ পিছত তেতিয়া ইয়াত জাহাজ আছিল ৰঞ্জন গগৈ তেওঁ এটা অৰ্ডাৰ দিছিল যে এইটো ইলেকশ্যন কৰিব লাগে DC-ক অৰ্ডাৰ দিল আৰু DC-য়ে তেনেকৈ 2010 লাষ্ট বা 2011 প্ৰথমত এইটো এভিকশ্যন কৰিছিল আচ্ছা তাৰপিছত কিছুদিন পিছত দেখা গ'ল যে ইয়াতে 2 বছৰ 3 বছৰমান পিছত দেখা গ'ল যে হঠাৎ এদিন CEO অভয়াপুৰী চিমৰাম চাৰ্কেল তেওঁ আহি আমাক লগ কৰি তেওঁ ক'ল যে আমাৰ ইয়াতে 3ঘৰমান 4ঘৰমান হেৰি আছে ফ্লাড এফেক্টেড মানুহ আছে আমি ৰিজাৰ্ভত 3 মাহৰ কাৰণে আমি সংস্থাপন কৰোঁ আৰু আফটাৰ 3 মান্থছ আমি তেওঁলোকক চিজনগাম চাৰ্কেলৰ CEO অভিজিৎ মষ্ট প্ৰবাবলি অভিজিৎ শৰ্মা হয় শৰ্মা নহ'লে সিনহা 2012 বা 13 কংগ্ৰেছ চৰকাৰ আছে মই ব্যক্তিগতভাৱে এগ্ৰী কৰিলোঁ যে ঠিক আছে 3 মাহৰ কাৰণেহে কিন্তু সেই যে আৰম্ভ হ'ল সেই বস্তুটো চলিয়ে থাকে মানে তাৰপিছত দৈনিকে মানুহ আহে আৰু আহি তেনেকৈ বহুত হেৰি হৈ গ'ল বহুত বেছি হৈ গ'ল আৰু তেতিয়া মই নিজেই গ'লোঁ চিভিল এনজিঅ'ক লগ কৰিলোঁ এপ্লিকেশ্যন দিলোঁ তেওঁ লিখি দিল প্ৰভাৱ কৰি যে দিছিলোঁ তাতে গ'লোঁ DC-য়ে তেতিয়া হেৰি আছিল মই যেতিয়া যাওঁ লক্ষ্মীবিয়া বাইদেউ আছিল তেওঁ লগে লগে হেৰি ল'ল একশ্যন ল'ল এখন ADC মাতি তেওঁক এইটো বস্তুটো হেৰি কৰিব দিলোঁ আচ্ছা তাৰপিছত সেইটো মষ্ট প্ৰবাবলি 2021 চন আছিল আচ্ছা তেতিয়া তেওঁ চিঠিৰ নাম্বাৰটো আমি ল'লোঁ পিছত মোৰ ব্ৰাদাৰ এজনৰ পৰা লৈ তেনেকৈ CEO অফিচত তাতে গ'লোঁ তেতিয়া CEO আছিল পল্লৱজ্যোতি নাথ কিন্তু তেওঁক গৈ দেখালোঁ আৰু গোটেইখিনি কথা ক'লোঁ তেওঁ খুব এটা মন কাম নকৰে আচ্ছা তেনেকৈ আৰু এবাৰ তেওঁক গৈ ক'লোঁ যে আপুনি এইটো এভিকশ্যন কৰিব লাগে ব্যৱস্থা কৰিলে যিহেতু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে DC-য়ে অৰ্ডাৰ দিছে আপুনি কৰক তেতিয়া তেওঁহে আকৌ কয় যে আচ্ছা এই মানুহখিনি কি কৰিম আমি মই ক'লোঁ আপোনাৰ কি হেৰি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে বুজিব হ'ব পাৰে নহ'লে পল্লৱজ্যোতি নাথ CEO দেন CEO সম্ভৱ এইটো 21-22 এনে হ'ব নিশ্চয় দিছে নহ'লে কিয় তেওঁহে আমাক কয় বিশেষকৈ আমি বহুত আনন্দিত আৰু জিলা প্ৰশাসনকো আমি এই ক্ষেত্ৰত বহুত ধন্যবাদ দিছোঁ তেওঁলোকে এইটো ডাঙৰ কথা 2010 বা 11 যেতিয়া এভিকশ্যন হৈছিল তেতিয়াতো ইয়াত প্ৰায় 600 ফেমিলিজ আছিল তেতিয়া কিন্তু এতিয়া নদীয়ে ভাঙি বহুতখিনি বস্তু নদীত দিছে এই 600 পৰিয়ালমান আছিল তেতিয়া এভিকশ্যন কৰিছিল কিন্তু এভিকশ্যন কৰাৰ পিছত এতিয়া 3 ঘৰ বহাল অভিজিৎ হয় শৰ্মা নহ'লে সিনহা CEO তেওঁ বহাইছে তেওঁ গুচি গ'ল তাৰপিছতো আৰু এইটো অৱস্থা এতিয়া দৈনিকে বাঢ়ি যায় কিছুমানক চিনি পাওঁ সকলোকে নাপাওঁ কিছুমানে কয় বৰপেটা ছাইডত এনেকৈ কয় আৰু আমিতো মই সোধা নাই ব্যক্তিগতভাৱে তেওঁলোকক মানুহে কোৱাহে শুনো এইবিলাক বৰপেটা চৰপেটা এইটো ছাইডৰ পৰা মানুহ আহিছে সন্দেহজনক গোটেইকে মই সন্দেহজনক বুলি নাপাওঁ কিছু সংখ্যক 5 নম্বৰ চক 6 নম্বৰ চক ইত্যাদি মানুহ কিছু আছে
আৰু বাকী চিনি নোপোৱা মানুহ বহুত আছে 533 বিঘা কিমান কিমান কথা মোৰ ঠিক একজেক্টলি মনত নাই 533 বিঘা হয়তো হয় ডিৰেক্ট আহিছিল এসপ্তাহ যোৱা মঙলবাৰ শুনিছোঁ আজিতো শুক্ৰবাৰ যোৱা মঙলবাৰ আহিছিল তেওঁলোকে আৰু তেওঁলোকক কৈ দিছোঁ এসপ্তাহ টাইম দিছোঁ নেক্সট মঙলবাৰৰ ভিতৰত যাবা নহ'লে আমি এযোৰ আনি দিম সেইটো শুনিছোঁ ডেফিনেটলি কংগ্ৰেছ চৰকাৰেই আছিল বিজেপি চৰকাৰৰ আহিব গৈছে 10 বছৰ ৰৈ গৈছে কিন্তু যিয়ে হওক বিজেপি চৰকাৰৰ দিনত কামটো হৈছে যে তাৰ কাৰণে তেওঁ এই চৰকাৰকো আমি ধন্যবাদ দিব